Hello students, মই জুৰি তোমালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেল জ্ঞানজ্যোতি আসামলৈ। সো ক্লাস 10 ৰ আমি লাইফ প্ৰসেস জীৱন প্ৰক্ৰিয়া চেপ্টাৰটো ষ্টাডি কৰি আছিলো নহয় নে আৰু লাষ্ট ক্লাছত আমি ট্ৰান্সপোৰ্টেশন ইন হিউম্যান বিংস এই চেপ্টাৰটো পঢ়িছো যে মানুহৰ দেহত পৰিবহন এই চেপ্টাৰখিনি পঢ়িছো। সো আজি আমি পঢ়িম ট্ৰান্সপোৰ্টেশন ইন প্লান্টস যে উদ্ভিদৰ ক্ষেত্ৰত পৰিবহন কেনেকৈ হয় হেতু আমি ষ্টাডি কৰিম। ওকে, সো লেটস স্টাৰ্ট। So, plants बारू की ट्रांसपोर्ट है plants leaves आमी जानो फूड प्रोडक्शन है थ्रू फोटोसिंथेसिस है ने फोटोसिंथेसिसर सहायत की है खाद्य प्रस्तुत है। सो हे फूड्स खिनि प्लांटर लिव्सर পৰা गुटे होल बॉडी तो ट्रांसपोर्ट होबो লাগিব নে নাই নিশ্চয় লাগিব কাৰণ প্লান্টছৰো সেল বিলাকত তাহাতৰ কিছুমান ৰিएक्शन হয় যেনেকৈ আমাৰ হিউম্যান বডিত হয় হয়নে। Again, plants roots bilake ki kore plantor hipa bilakor kam ki soilor pura water and minerals like phosphorus nitrogen ebilak absorb kore hoine. So hey absorb kora water ba minerals bilako gute whole mane body to thore amar lips leke jabo lagibo karon lips he hekini provision hoy hoine. So এই বস্তুখিনি ওয়াটার মিনারেলস বা ফুড স্কিন পার্টিকলস খিনি প্লান্টৰ গুটে বডিটোৰ মাজেৰে ট্ৰান্সপোৰ্ট হ'ব লাগিব হয়নে। সো এই বস্তুখিনি ট্ৰান্সপোৰ্ট হ'ব কেনেকৈ কিহৰ থ্ৰুৰে ট্ৰান্সপোৰ্ট হ'ব এতিয়া যেনেকৈ আমি এনিমেলছৰ ক্ষেত্ৰত কিছুমান ইউনিসেলুলাৰ অৰ্গেনিজমছৰ ক্ষেত্ৰত কি পাইছিলোঁ ডিফিউজন এণ্ড অসমোচিছ ব্যাপন বা আশ্ৰিতি এই দুটা প্ৰসেস পাইছিলোঁ হয়নে। অসমোচিছ প্ৰসেসেৰে ওয়াটাৰখিনি এণ্ড ডিফিউজন প্ৰসেসেৰে গেছ পাৰ্টিকলস খিনি ট্ৰান্সপোৰ্ট হৈছিলে। সো কিন্তু আমাৰ হিউম্যান বডি বা লাৰ্জ এনিমেলছৰ কাৰণে কি হয় ডিফিউজন প্ৰসেসটো সাফিসিয়েন্ট নহয় তাৰ কাৰণে এটা সিস্টেম দৰকাৰ হৈছিলে। সো প্লান্টছৰ ক্ষেত্ৰতো তেনেকুৱাই যিবিলাক একদম সৰু প্লান্টছ যাৰ মানে ৰুটছৰ পাৰ্টটোৰ লগত তাহাতৰ লিভছ পাৰ্টটো য'ত ফুড প্ৰডাক্ট হয় সেইখিনি ডিস্টেন্সটো কম যাৰ লাইক হাৰ্বছ বিলাক একদম সৰু সৰু যিবিলাক তো তাহাতৰ ক্ষেত্ৰত কি হয় ডিফিউজন প্ৰসেসেৰে ট্ৰান্সপোৰ্টেশনটো হ'ব পাৰে। ওকে, বাট ইন কেস অফ দ্য লাৰ্জ ট্ৰী অৰ হাৰ্বছ এইবিলাকৰ ক্ষেত্ৰত কি হ'ব অকল ডিফিউজন প্ৰসেসেৰে হ'ব জানো কাৰণ ইমান ডাঙৰ গছডাল হয়নে। গতিকে সো ইহতৰ মাজত ট্ৰান্সপোৰ্ট হ'বৰ কাৰণে এটা পাৰ্টিকুলাৰ সিস্টেম দৰকাৰ হয়। ওকে, এণ্ড যিমানখিনি আমাৰ বডিৰ কাৰণে এনাৰ্জি প্ৰয়োজন হয় যিমানখিনি সেই এনাৰ্জিৰ ওপৰত ডিপেন্ড কৰিও কি হয় আমাৰ যিখিনি ট্ৰান্সপোৰ্টেশন সিস্টেমৰ বডি স্ট্ৰাকচাৰটো ডিজাইনটো ডিফাৰেন্ট হ'ব পাৰে বুজি পাইছা। এতিয়া আমি হিউম্যান বিলাকে বহু ধৰণৰ কাম কৰো চলাফুৰা কৰো হয়নে বা এনিমেলছ বিলাকেও চলাফুৰা কৰে তাৰ পিছত তাহাতৰ শিকাৰৰ কাৰণে হান্ট কৰিবলগীয়া হয় হয়নে। সো তাৰ কাৰণে তাহাতক বহুত বেছি এনাৰ্জি লাগে আমাকো লাগে বাট প্লান্টছৰ ক্ষেত্ৰত প্লান্টছ বিলাকে জানো মুভমেন্ট কৰে প্লান্টছ বিলাকেতো মুভমেন্ট নকৰে সিহঁতে থিয় হৈ থাকে। গতিকে এনিমেলছ বা হিউম্যানতকে প্লান্টছক বেছি এনাৰ্জিৰ প্ৰয়োজন নহয় হয়নে। উই human or animals need more energy than plants. So আমাক বেছি আমাৰ ট্ৰান্সপোৰ্টেশন সিস্টেমটো বেছি বেটাৰ হ'ব লাগিব প্লান্টছতকে হয়নে। গতিকে প্লান্টৰ যিটো ট্ৰান্সপোৰ্টেশন সিস্টেম খুব মানে সিম্পল হয়। ওকে, সো প্লান্টৰ সিস্টেমটো কি হয় ৰুটৰ পৰা লিভছলৈকে একদম কানেক্টেড হৈ থাকে। এই পিকচাৰটো যেনেকৈ দেখিছা ৰুটৰ পৰা লিভছলৈকে এনেকৈ গৈছে ন তাৰ মানে ইয়াত কিছুমান ভেসেলছ অৰ টিউবছ কিছুমান মানে নলিকা কিছুমান থাকে গোটেই বডিটোত যি মানে ৰুটছৰ পৰা হিপাৰ পৰা পাতলৈকে হি একদম কানেক্ট কৰি থাকে যাতে হিপাৰ পৰা ওয়াটাৰখিনি যাব পাৰে লিভছলৈকে বা লিভছৰ পৰা ফুড পাৰ্টিকলছখিনি হোল বডি ট্ৰান্সপোৰ্ট কৰিব পাৰে। ওকে, আৰু এই সিস্টেমটোত দুটা টিস্যু থাকে টু টাইপস অফ ভেসেলছ থাকে। One is xylem and another is phloem. So xylem moves water from the soil.
not only soil, also minerals. So xylem moves water and minerals obtained from the soil. So soil or roots bilakor cell bilake jikhini water or minerals absorb kore heikhini xylem tissue bilake ki kore xylem kola bilake heikhini বডিটোৰ ওপৰলৈকে মানে লিপছলৈকে হেতু ট্ৰান্সপোৰ্ট কৰে and phloem transport the food particles which is produced in photosynthesis in the leaves. Okay, so leaves or pura hey food particles kini whole body to leke ki kore transport kore phloem e. Clear? So ami duta word palo xylem and phloem. Xylem or functions hol it transport water and minerals from the roots to the leaves, and phloem transport the food which is produced in the leaves to the whole body. Okay, so now is a roots or pra xylem je khini transport kore. So keneke kore kiba to process thakibo যেনেকে আমাৰ ব্লাড খিনি ট্ৰান্সপোর্ট হ'ব কাৰণে এটা প্ৰেসাৰ লাগে সেই প্ৰেসাৰটো কোনে দিয়ে হাৰ্টে দিয়ে সো ইয়াকো নিশ্চয় কিবা এটা প্ৰেসাৰ থাকিব তেতিয়াহে ট্ৰান্সপোর্ট হ'ব পাৰিব হয়নে সো সেই প্ৰেসাৰটো কৰ পৰা আহে ইয়াত চোৱা ইয়াত সয়েল খিনিত ৰুটস খিনি কানেক্টেড হৈ আছে ন যেতে কানেক্টেড হৈ আছে আমি জানো আৰ্থত কিছুমান আয়নস থাকে সো হে আয়নস খিনিৰ লগত যেতিয়া ই কানেক্ট হৈ থাকে ইহতৰ মাজত এটা ডিফাৰেন্স আহে ৰুটত থকা আয়নস এন্ড সয়েলত থকা আয়নস খিনিৰ মাজত যেহেতু এই দুটা কানেক্ট হৈ থাকে সেই দুইটাৰ মাজত এটা ডিফাৰেন্স আহে আৰু সেই ডিফাৰেন্স খিনি ৰিমুভ কৰিবৰ কাৰণে সেই ডিফাৰেন্স খিনি অতৰাবৰ কাৰণে ওয়াটাৰ খিনি ইয়াৰ ৰুটৰ যিবিলাক সেল আছে হি সেল বিলাকলৈকে যায় এই সেল বিলাকে হে ওয়াটাৰ খিনি এবজৰ্ব কৰে কিয় এবজৰ্ব কৰে যাতে এই সেল বিলাকত ৰুটছত যেটো আমাৰ ডিফাৰেন্স থাকে আয়নৰ সেই ডিফাৰেন্স খিনি যাতে অতৰাব পাৰে সো এইখিনি হল এই সেল বিলাক দেখিছা নহয় এই সেল বিলাক হল ৰুটছৰ যিখিনি কানেক্টেড পাৰ্টস এই পাৰ্টস বিলাকত এই সেল বিলাক থাকে আৰু এই সেল বিলাকে কি কৰে ওয়াটাৰটো এবজৰ্ব কৰি লয় ওকে তাৰপিছত এই এবজৰ্ব কৰাৰ পিছত জাইলেমে এক ইয়াৰ স্টেম এটো স্টেম হয়নে কাণ্ড এই কাণ্ডৰ মাজেৰে জাইলেম টিউব বিলাক থাকে আৰু এই জাইলেম টিউব বিলাকৰ থ্ৰৰে কি হয় ইয়াৰ পৰা এনেকে ওয়াটাৰটো লিপছলৈকে ট্ৰান্সপোৰ্ট হৈ দেখিছানে পিকচাৰটোত কাৰ্সিন দি থোৱা আছে এই এনেকে ইয়াৰ ভিতৰত এনেকে কিছুমান ভেসেলস থাকে জাইলেম ইয়াৰ পৰা এনেকে এই সেল বিলাকৰ থ্ৰৰে এনেকে ওপৰলৈ যায় জাইলেম আৰু ফ্লোএমৰ মই এটা পিকচাৰ দেখাইছো যদি স্টেমটো মাজতে কাটি দিয়া তাৰ পিছত ওপৰৰ পৰা সোৱা স্টেমটো কাণ্ডটো যদি ওপৰৰ পৰা সোৱা এনেকে কাটি পেলাই তো তেতিয়া এনেকুৱা পিকচাৰ দেখা পাবা মানে আৰু বহুত সেল থাকে তাৰে মাজত অকল জাইলেম আৰু ফ্লোএমটো ইয়াত শো কৰা হৈছে এই ব্লু ভায়োলেট কালাৰৰ খিনি হৈছে জাইলেম আৰু এই ৰেড কালাৰৰ খিনি হৈছে ফ্লোএম বুজি পাইছা সো এবিলাক এনেকে দিঘলিয়াকে নলি থাকে একদম ৰুটছৰ পৰা ওপৰ পাৰ্টলৈকে এবিলাক দিঘলকে তলৰ ফাললৈকে এনেকুৱা নলি থাকে এইখিনি জাস্ট এটা সেকশন হে সো ইয়াতে এনেকে গুলগুল দেখা পাইছা সো এইবিলাক একদম ওপৰলৈকে থাকে নহয় নলিৰ নিচিনা এই ৰুটছৰ পৰা হে নলি এদি লিপছলৈকে ওয়াটাৰ এন্ড মিনাৰেলস খিনি গৈ পায় So water transportation or eta strategy palu ki jitu ion or differences hoy hey difference kini otorabor karone water to absorb kore aru absorb kora pisot xylem e hetu upor leke loi jay so ei jitu pressure ba ei jitu strategy hetu enough gute body to transport hobo pare karone but plants e another beleg eta strategy use kore hetu hol the pressure of transpiration মানে বাষ্পমোচনৰ এটা প্ৰেসাৰ বাষ্পমোচন বা ট্ৰান্সপিৰেশন কি মনত আছে নে ওকে প্লান্টছত থকা এইখিনি হল প্লান্টছৰ সেল এই পোৰশনটোৰ পিক্স বিলাক দেখিছা প্লান্টছত থকা এইখিনি হল প্লান্টছৰ সেল প্লান্টছৰ একদম তলৰ ফালে আমি কি পাইছিলো কিছুমান ষ্টমাটা পাইছিলো নে আগতে তোমালোকে পঢ়িছা ষ্টমাটাৰ থ্ৰৰে কি হয় ওয়াটাৰ আৰু কাৰ্বন ডাই অক্সাইড ট্ৰান্সপোর্ট হয়নে পাস হয় ইফালেৰে ইফালে অক্সিজেন বা কাৰ্বন ডাই অক্সাইড পাস হয় ষ্ট্ৰোমাটাৰ থ্ৰৰে আৰু ওয়াটাৰো পাসেস হয়
সো যেতিয়া মানে ইভাপোৰেশ্যন যেটো হয় প্লান্টৰ ক্ষেত্ৰত সেই ইভাপোৰেশ্যনটোকে ট্ৰান্সপিৰেশ্যন বুলি কয় দিনৰ ভাগত যেতিয়া সানলাইট হ'ব সানলাইট হলে কি হ'ব হিট হলে ওয়াটাৰটো ভেপাৰ হৈ যায় আমিতো জানো সো প্লান্টৰ ইখিনিত যিখিনি পানী জমা হৈ থাকে যিখিনি ষ্টৰ হৈ থাকে এক্সেস ওয়াটাৰ বুলি কয় সেই এক্সেস ওয়াটাৰ বা অতিৰিক্ত পানী ভাগ ৰ'দৰ পোহৰত কি হয় থ্ৰো ষ্টমাটা হেখিনি ভেপাৰ হৈ ওলাই যায় বুজি পাইছা সো সেই প্ৰসেসটো হৈছে ট্ৰান্সপিৰেশ্যন বা বাষ্পমোচন The losing of water from the plant in the form of water vapor is called transpiration. Okay. উদ্ভিদৰ অতিৰিক্ত পানী ভাগ পাতৰ ষ্টমাটাৰ সহায়েৰে যেতিয়া বাষ্প হৈ ওলাই যায় সেই প্ৰসেসটো হৈছে বাষ্পমোচন ঠিক আছে যেতিয়া এখিনি ওয়াটাৰখিনি ওলাই যায় ইয়াৰ যিখিনি ওয়াটাৰ পাৰ্টিকলছ আছে সো হেখিনি ষ্টমাটাৰ থৰি ওলাই গল তেতিয়া সেই পাৰ্টখিনিত ওয়াটাৰ থাকিব লাগিব নে নাই তোমালোকে আগতেও পাই আহিছা যে এয়াৰ বা ওয়াটাৰ যিয়ে নহক যেতিয়া বাষ্প হৈ যায় তেতিয়া হি ব্ল্যাঙ্ক হৈ নাথাকে স্পেসটো সেই ব্ল্যাঙ্ক স্পেসটো কমপ্লিট কৰিবৰ কাৰণে বেলেগৰ পৰা ওয়াটাৰ আহিব লাগিব ওকে সো যেতিয়া ইয়াৰ পৰা ওয়াটাৰখিনি ট্ৰান্সপোৰ্ট মানে ইভাপোৰেশ্যন হৈ ওলাই যাব মিন্স ট্ৰান্সপিৰেশ্যন হৈ ওলাই যাব তেতিয়া সেইখিনি কভাৰ কৰিবৰ কাৰণে তলৰ পৰা ওয়াটাৰখিনি আহিব ওপৰলৈকে বুজি পাইছা সো এটো মেথড মিন্স ট্ৰান্সপিৰেশ্যনৰ কাৰণে এই প্ৰেসাৰটোৰ কাৰণেও ফ্লোএম জাইলেমে ওয়াটাৰখিনি ট্ৰান্সপোৰ্ট কৰায় ওকে নাও দিনৰ ভাগতহে আমাৰ সানৰেটো থাকে সো দিনৰ ভাগতহে সানৰেটো থকা কাৰণে ট্ৰান্সপিৰেশ্যন হ'ব পাৰে কাৰণ সানৰেটো থাকিলেহে সেই ওয়াটাৰখিনি হিট হৈ ওয়াৰ্ম হৈ পেলাই হেখিনি গৰম হৈ ইভাপোৰেশ্যন হ'ব মানে ওয়াটাৰ ভেপাৰ হৈ যাব হয়নে ট্ৰান্সপিৰেশ্যন হ'ব তো সেই দিনৰ ভাগত আমি বুজি পালো যে ট্ৰান্সপিৰেশ্যন প্ৰসেসটোৰ কাৰণে জাইলেমে ওয়াটাৰ ট্ৰান্সপোৰ্ট কৰে ওয়াটাৰ এণ্ড মিনাৰেলছ ট্ৰান্সপোৰ্ট কৰে But in case of night কি হ'ব ৰাতিৰ ক্ষেত্ৰত কি হ'ব ৰাতিটো মানে ট্ৰান্সপিৰেশ্যন বা বাষ্পমোচন নহয় কাৰণ ৰাতিটোৰ সানৰে নাথাকে সো ৰাতি কি কৰে আমি যে ফাৰ্স্ট প্ৰসেস এটা পাইছিলো স্ট্ৰেটেজি এটা পাইছিলো ৰুট বিলাকে কি কৰে তাহাতৰ এটা এনাৰ্জি মানে আয়ন বিলাকৰ যেটো মিক্স আপ হৈ থাকে কানেক্ট হৈ থকা কাৰণে যেটো ডিফাৰেন্স হেতু ৰিমুভ কৰিব কাৰণে ওয়াটাৰখিনি এবজৰ্ব কৰিব লগা হয় সো সেই ৰুটৰ সেই টেন্ডেন্সি to use কৰি পেলাই ৰাতিৰ ভাগত এবজৰ্পচন কামখিনি কৰে বুজি পাইছানে দিনৰ ভাগত ট্ৰান্সপিৰেশ্যনৰ কাৰণে ট্ৰান্সপোৰ্ট হয় আৰু ৰাতিৰ ভাগত ৰুটৰ যেটো টেন্ডেন্সি পানী এবজৰ্ব কৰা হেতুৰ কাৰণে ট্ৰান্সপোৰ্ট হয় ক্লিয়াৰ তো ওয়াটাৰখিনি ট্ৰান্সপোৰ্ট কৰে জাইলেমে হেখিনি আমি পালো নাও ট্ৰান্সপোৰ্ট অফ ফুড এণ্ড আদাৰ সাবষ্টেন্স সো ফুড পাৰ্টিকলছ খাদ্যখিনি কেনেকে পৰিবহন হয় সো এটোৰ কাৰণে আমি কি পাইছিলো ফ্লোএম টিস্যু ফ্লোএম কলাবিলাকে ফুড পাৰ্টিকলছ খিনি ট্ৰান্সপোৰ্ট কৰে এতিয়া যিখিনি প্লান্টৰ লিভছত যিখিনি ফটোসিনথেসিস হয় ফুড পাৰ্টিকলছ খাদ্য যিখিনি প্ৰডিউস কৰে সেই খাদ্যখিনি ইন soluble products as a soluble substance হেখিনি কি কৰে ট্ৰান্সপোৰ্ট কৰে কোনে ফ্লোএমে একদম লিফৰ পৰা গুটে হোল বডিটো লেকে হয়নে সলিবল সাবস্টেন্সটো হ'বই লাগিব কাৰণ সলিড পাৰ্টিকলছ ট্ৰান্সপোৰ্ট হ'ব পাৰিব জানো নোৱাৰে নহয় সো লিকুইডৰ লগত মানে ওয়াটাৰৰ লগত হেখিনি কি হ'ব লাগিব সলিবল হ'ব লাগিব মিক্স হৈ যাব লাগিব সো মিক্স হৈ গলেহে হে বস্তুটো ট্ৰান্সপোৰ্ট হ'ব পাৰিব সো ফ্লোএমে আকৌ কি কৰে কিছুমান এমিনো এসিড বা আদাৰ নিউট্ৰিয়েন্টস কিছুমানো কি কৰে ট্ৰান্সপোৰ্ট কৰে জৰ পৰা প্ৰডাকশন হয় মিন্স লিফৰ পৰা বা আদাৰ কিছুমান সেলত যেতিয়া হেতু প্ৰডাকশন হ'ব তাৰ পৰা ৰুটৰ কিছুমান পাৰ্টত হেতু ষ্টৰ কৰি থৈ দিয়ে বুজি পাইছা ষ্টৰ কিয় ষ্টৰ কৰি থৈ দিয়ে আৰু কিছুমান কি হয় ফ্ৰুটস বা ফ্লাৱাৰ্স বা কিছুমান সিড বা বেলেগ ষ্টেম হৰু হৰু ব্ৰাঞ্চেছ বিলাকত সবতে বাকিখিনি ট্ৰান্সপোৰ্ট কৰি দিয়ে কোনে ফ্লোএমে সো এই যে ফ্লোএমৰ ট্ৰান্সপোৰ্ট কৰা সিস্টেমটো হে তাক কোৱা হয় ট্ৰান্সলোকেশন বুজি পাইছা
This transport of soluble product of photosynthesis is called translocation. তাৰমানে food transport হোৱা সিস্টেমটোক আমি translocation কওঁ এঠাইৰ পৰা আন ঠাইলৈ যেতিয়া food particles খিনি পৰিবহন হ'ব সেইখিনি হৈছে trans বা খাদ্য স্থানান্তৰণ দেই So phloemত কিছুমান sieve cell থাকে মানে যেতিয়া টিউব এটা থাকিব ন টিউব বিলাকৰ মাজতে sieve মানে সালনিৰ নিচিনা কিছুমান সেল থাকে টিস্যু থাকে সেল বিলাক লগ হৈ টিস্যু হয়নে সো আৰু তাৰ লগতে কিছুমান গাতে বেলেগ সেলও লাগি থাকে যিবিলাকক এডজাসেন্ট সেল বুলিও কয় সো এই দুবিধ সেলে কি কৰে হেল্প কৰে ট্ৰান্সপোৰ্ট টু আপওয়ার্ড ডাইৰেকশন আৰু ডাউনওয়ার্ড ডাইৰেকশন হোৱাত হেল্প কৰে ওকে সো জাইলেমেটো দুটা প্ৰেসাৰৰ কাৰণে ট্ৰান্সপোৰ্টেশন কৰে হেতু আমি পালো কাৰণ প্ৰেসাৰটো লাগিবই এটা ফ্লোএমে প্ৰেসাৰ কি প্ৰেসাৰ বা কি টেন্ডেন্সিত গুটেই ফুড বা নিউট্ৰিয়েন্টস খিনি ট্ৰান্সপোৰ্ট কৰে কিবা এটাটো টেন্ডেন্সি লাগিব স্ট্ৰেটেজি এটা লাগিব হয় না নহয় সো যেতিয়া সেল বিলাকৰ ৰিঅ্যাকশনত এনাৰ্জি দৰকাৰ হ'ব মানে কেতিয়াবা কিছুমান নিউট্ৰিয়েন্টস বা sucrose particles খিনি যেতিয়া দৰকাৰ হ'ব হেখিনি ফ্লোএমত এন্টাৰ কৰিব আৰু হে এন্টাৰ কৰোতে কি হয় এটিপি ৰ হেল্প লয় এটিপি কি আছিল এনাৰ্জি বডিৰ সেলৰ ৰিঅ্যাকশনত যি আমাৰ প্ৰডিউস হয় কিছুমান উৎপন্ন হোৱা এনাৰ্জি আৰু হেয়া হৈছে এটিপি হে এটিপি খিনি হে এনাৰ্জিৰ হেল্প লৈ পেলাই কিছুমান সাবস্টেন্স বা সুক্ৰোজ খিনি ফ্লোএমত এন্টাৰ কৰে আৰু যেতিয়া ফ্লোএমত এন্টাৰ কৰিব তেতিয়া তাৰ অস্মটিক প্ৰেসাৰ কি বন্ধ আছে নে অস্মটিক প্ৰেসাৰটো বাঢ়ি যায় মানে আশ্ৰিতি এতিয়া কি আছিল হাই যেতিয়া ডেন্সিটি জাগাৰ পৰা লো ডেন্সিটি হাই ঘনত্বৰ পৰা কম ঘনত্বৰ এৰিয়া লৈকে যেতিয়া ওয়াটাৰ ট্ৰান্সপোৰ্ট হ'ব হেতু আছিল অস্মটিক প্ৰসেস আৰু সেই প্ৰেসাৰটোৱে হৈছে অস্মটিক প্ৰেসাৰ নে ফ্লোএমৰ থকা যিখিনি পাৰ্টিকলছ সুক্ৰোজ খিনি টু ইউজ হৈ গল তেতিয়া তাক হেখিনি যেতিয়া কম ঘনত্ব মানে লোৱাৰ ঘনত্ব এৰিয়া লৈকে বেলেগ হাই ডেন্সিটি জাগাৰ পৰা ফুড পাৰ্টিকলছ খিনি আহিব লাগিব হয়নে সো হেতুৱে হৈছে অস্মটিক প্ৰেসাৰ তেতিয়া কি হ'ব ফ্লোএমত বেলেগ হায়াৰ ডেন্সিটি মানে যত ফুড পাৰ্টিকল বেছিকে আছে তাৰ পৰা ফ্লোএমলৈকে হেতু মানে ফ্লোএমৰ থ্ৰোৰে হেতু ট্ৰান্সলোকেশন হয় এই প্ৰসেসটোৰে বুজি পাইছানে সো এইটো হল ফ্লোএমৰ থ্ৰোৰে ফুড ট্ৰান্সলোকেশন হোৱা মানে ট্ৰান্সপোৰ্টেশন হোৱা প্ৰসেস ক্লিয়াৰ সো এই চেপ্টাৰটোত আমাৰ এখিনিলৈকে আছিলে চেপ্টাৰটোত নহয় মানে এই পৰ্চনটোত আমাৰ এখিনিলৈকে আছিলে সো ভিডিওটো ভাল লাগিলে লাইক কৰিবা share and subscribe the channel thank you